নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই চেৰনা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ 2018 চনত সমীৰণ বৰদলৈৰ লগত ঘটা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কোৱাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। বহুতে এইকেইদিন মেছেজত মোক সুধি আছে যে এইবাৰ পিছে পিকনিকৰ প্লেন কি। আমাৰ ইয়াত তেনেদৰে পিকনিক নহয়, গতিকে এতিয়ালৈকেতো একো প্লেন হোৱা নাই। পিছে যিহেতু পিকনিকৰ বতৰ, অসমত এতিয়া পিকনিকৰ উজান উঠিছে, সেয়েহে পিকনিকৰ লগত সংগতি ৰাখি এটা ভৌতিক ঘটনা আজি লৈ আহিছোঁ, যিটো মোলৈ শ্বেয়াৰ কৰিছিলে নগাঁৱৰ বহমপুৰৰ পৰা সমীৰণ বৰদলৈয়ে। তেনেহ'লে আহকচোন শুনো তেওঁলোকৰ লগতনো কি ঘটিছিলে। 2018 চনৰ কথা, পিকনিকৰ বতৰ। সমীৰণ আৰু তেওঁৰ 10জন বন্ধু মিলি কাৰ্বি আংলঙৰ এটা বৰ ফেমাছ পিকনিক স্পটলৈ গ'ল। ক'লৈ গৈছিলে তেওঁ লিখা নাই, গতিকে ময়ো ক'ব নোৱাৰিম। তেওঁলোক 10জন বন্ধু আছিলে, তাৰে মাজৰ এজনৰ নাম আছিলে অমৰ। সেই পিকনিক স্পটটো তেওঁলোক গৈ পাওঁতে প্ৰায় দুপৰীয়া 1 মানি বাজিছে। তেওঁলোকে অৱশ্যে কাৰিকৰ লৈ গৈছিলে, গতিকে গৈ পোৱাৰ লগে লগে কাৰিকৰে নিজৰ কামত ব্যস্ত আৰু সমীৰণহঁত নিজৰ ফূৰ্তিত ব্যস্ত। তেওঁলোকে প্ৰথমেই গৈ পাই 1 বাজিছে যদিও, যিহেতু ব্ৰেকফাষ্ট লৈ গৈছিলে আৰু পিকনিকৰ সেই বইল ডিম, ব্ৰেড বাটাৰ জেম খোৱাৰ আমেজটো অলপ বেলেগ, গতিকে গৈ পাই প্ৰথমে তেওঁলোকে পূৰা নিজৰ ব্ৰেকফাষ্টটো কৰি ল'লে। দুপৰীয়া আচলতে ব্ৰাঞ্চ বুলিব পাৰি। চ' সেইটো কৰাৰ পিছত তেওঁলোকে অলপ চাইট ছিইঙলৈ গ'ল। কিন্তু সেই পিকনিক স্পটটো পোৱাৰ লগে লগে তেওঁলোকৰ মাজৰ এজন বন্ধু, যাৰ নাম অমৰ, তেওঁৰ অলপ বিহেভিয়াৰেল চেঞ্জেছ তেওঁলোকে দেখা পালে সমীৰণহঁতে। তেওঁ যিটো উৎসাহ, যিটো ফূৰ্তিত গৈছিলে পিকনিকলৈ, আচলতে তেওঁৱেই এজন 3জন বন্ধুৱে পিকনিকটো এৰেঞ্জ কৰিছিলে, তাৰে মাজৰ অমৰো এজন আছিলে আৰু গোটেই মিউজিক ছিষ্টেমৰ পৰা আদি কৰি বাছ ভাড়া কৰা, কাৰিকৰ ঠিক কৰা, গোটেইখিনি দায়িত্ব অমৰে ৰাখিছিলে। গতিকে তেওঁ বিৰাট এক্টিভলি ইনভলভ আছিলে এই পিকনিকটোত। কিন্তু আচৰিত ধৰণে গৈ পোৱাৰ পাছৰে পৰা তেওঁ বিৰাট নিমাওমাওকৈ বহি আছে এটা ঠাইত, ব্ৰেকফাষ্টো কৰিব মন কৰা নাই। তাৰপিছত যেতিয়া সমীৰণহঁতে লগ ধৰিলে ফুৰিবলৈ যাবলৈ, চাইট ছিইং কৰিবলৈ, তেওঁ তালৈকো যোৱা নাই। যি পানীৰ জলাশয় আছিলে তাৰ কাষতে পিকনিক স্পটটো, তাতেই তেওঁ পাৰত বহি কেৱল পানীলৈকে চাই আছে। তাৰপিছত ঠিক 4 মান বজাত তেওঁলোকৰ খানা ৰেডি হ'ল আৰু ঠাণ্ডা দিনততো জানে আৰু 4 মান বাজিল আন্ধাৰ নামি আহে পৃথিৱীলৈ, অসমত বিশেষকৈ। গতিকে অকণমান আন্ধাৰ অনুভৱ এটা হৈছে। গতিকে সকলোৱে দৌৰাদৌৰিকৈ খাই আৰু সামৰিব। শেষত এটা ধুনীয়া নাচ প্লেন কৰি থৈছে। ইতিমধ্যে মিউজিক বাজিয়ে আছে, গতিকে যিসকলে নাচিব লাগে অলৰেডি নাচিয়ে আছে। কিন্তু খাই উঠি সকলোৱে মিলি পেলাই গ্ৰুপ ডান্স এটা কৰিম বুলি প্লেন কৰিছে। খাই বৈ হোৱাৰ পিছত সকলোৱে নাচিছে। নাচি থাকোঁতে অমৰক বাৰে বাৰে সমীৰণহঁতে মাতি আছে যে আহ আকৌ নাচিবি, ইমান ফূৰ্তিত তই এৰেঞ্জ কৰিলি, ইমান ধুনীয়া পিকনিক, এতিয়া তই নিজে অহা নাই। সেই বুলি অমৰক বাৰে বাৰে মাতি আছে, কিন্তু আচৰিত ধৰণে অমৰ সেই ঠাইটুকুৰৰ পৰা উঠি অহা নাই। তেওঁ ভাত, মাছ, মাংসও একো নাখালে। তেওঁ যেনেদৰে দিছিলে তেনেদৰে থাকি গ'ল। তেওঁ একেথিৰে সেই জলাশয়টোলৈকে চাই আছে আৰু এপাকত তেওঁ লাহে লাহে পানীলৈ বুলি নামি গৈ আছে। সমীৰণহঁতে দেখিছে ঠাণ্ডাৰ দিন আৰু তেতিয়া ইতিমধ্যে আন্ধাৰ নামি আহিছে, গতিকে পানীলৈ যোৱাৰ কোনো প্ৰশ্নই নুঠে। আৰু পানীত নামিবৰ কাৰণে এটলিষ্ট মানুহে জোতা মোজাযোৰ খুলি ল'ব, কিন্তু অমৰে জোতা মোজা একো খোলা নাই। তেওঁ কেৱল লাহে লাহে পানীলৈ নামি গৈ আছে। সমীৰণহঁতে বিৰাট চিঞৰিছে যে ক'লৈ যাওঁ, কিয় গৈ আছ। তাৰপিছত তেওঁলোকে কথাটো বুজি পাই ৰিয়েক্ট কৰে, অমৰ প্ৰায় বুকুলৈকে পানীত ডুব গৈছে। তাৰপিছত তেতিয়া সমীৰণহঁতে আচলতে পৰিস্থিতিটো উমান পাইছে যে এইটো ভাল কথা হোৱা নাই, কিবা এটা কৰিবলৈ গৈছে। তেওঁলোকে ভাবিছে যে সি হয়তো আত্মহত্যা কৰিবৰ কাৰণে গৈছে। গতিকে চিঞৰ বাখৰ কৰি গোটেইকেইজনে তাৰে 3জনে বিৰাট ভালদৰে সাঁতুৰিব জানে, তেওঁলোক নামি গ'ল। তাৰে ভিতৰত এজন সমীৰণো আছিলে। তেওঁলোকে জেকেট চেকেট খুলি, জোতা মোজা খুলি চিধা জাপ দিছে পানীত আৰু অমৰক উঠাবলৈ চেষ্টা কৰিছে। কিন্তু আচৰিত ধৰণে অমৰক তেওঁলোকে উঠাই আনিব পৰা নাই। সি ইমানেই বেছি গধুৰ হৈ গৈছে আৰু এনেকুৱা হৈছে যেন তলৰ পৰা কোনোবাই বিৰাট জোৰেৰে তাক
টানি আছে তিনিজন বন্ধুৱে মিলিও মানে অমৰক উঠাই আনিব পৰা নাই পানী পিছে ইমানো দ নাছিলে যে কোনোবা তাত মানে নিজে নিজে ডুবি যাব বা কিবা আৰু ভিতৰলৈ গ'লে হয়তো দ হ'ব কিন্তু যিখিনি ঠাইত অমৰ আছিলে সিমানো দ নাছিলে মানে যে ভৰিৰে ঢুকি নাপাব কিন্তু আচৰিত ধৰণে অমৰক কিহবাই বিৰাট জোৰত তললৈ টানি আছিলে বহুত চেষ্টা কৰিও যেতিয়া সমীৰণহঁতে অমৰক উঠাব পৰা নাই তেতিয়া তেওঁলোকে ভাবিলে যে ভগৱানৰ নাম লৈ মানে একমাত্ৰ সাৰ হ'ব সেইবুলি সকলোৱে জয় হনুমানকে চিঞৰি তাক উঠাবলৈ চেষ্টা কৰিলে আৰু পাৰত থকা বন্ধু কেইজনেও সমানেই জয় হনুমান চিঞৰিবলৈ ল'লে আৰু 2-4টা পিকনিক পাৰ্টি ইতিমধ্যে তেওঁলোকৰ লগত আছিলে বাকিবোৰটো উভতি আহিলে তেওঁলোকেও সমানে চিঞৰিবলৈ চেষ্টা কৰিছে তাৰে কেইজন মানেটো পানীটো জাপ দি মানে সমীৰণহঁতক সহায় কৰিছে অমৰক উঠাবলৈ আৰু বহুত সময় যুঁজাৰ পিছত যেনে তেনে তেওঁলোকে অমৰক উঠাই আনিবলৈ সক্ষম হ'ল কিন্তু পাৰ পাইহি মানে অমৰ লেবেজান মানে তেওঁৰ হুঁচ নাই দৌৰাদৌৰিকৈ তেওঁলোকে গাড়ীত উঠালে আৰু এক্সট্ৰা অলপ জেকেট আছিলে গতিকে তিতা কাপোৰ সলাই তেওঁক কাপোৰ কানি পিন্ধাই যেনে তেনে তেওঁলোকে নগাঁৱলৈ লৈ আহিলে আৰু নগাঁৱৰ চিভিলত চিধাই অমৰক নি এডমিট কৰালে সেই দিনাখন গোটেই দিনটো মানে গোটেই ৰাতিটো অমৰ বেহুচ হৈ থাকিলে বন্ধু কেইজনো চিভিলতেই থাকিলে পিছদিনাখন ৰাতিপুৱা যেতিয়া অমৰে সাৰ পাইছে তেতিয়া সমীৰণহঁত গোটেই ৰাতিটো তেওঁৰ লগতে থাকিলে তেতিয়া সমীৰণে সুধিছে যে তোৰ কি হৈছিলে তই আত্মহত্যা কৰিবলৈ গৈছিলি নেকি তোৰ কিবা দুখ হৈ আছে নেকি তই আমাক কিয় কোৱা নাই সেই বুলি সুধিলত অমৰে কৈছে তেনেকুৱা একো কথা নহয় মই কিয় আত্মহত্যা কৰিম ইমান এটা সুন্দৰ জীৱন মই কিয় মানে অথলে যাবলৈ দিম মই বুজি নাপালোঁ কি হ'ল মই মানে সেই স্পটটো পোৱাৰ পিছত তেওঁ হেনো এজন মানুহক দেখিছে আৰু সেই মানুহজনে বৰ অদ্ভুত ধৰণে গোটেই সময়ছোৱাত অমৰলৈকে চাই আছে আৰু মানে সেই মানুহজন লাহে লাহে গৈ পানীত নামি দিছে আৰু তাৰপিছত অমৰে নাজানে তেওঁৰ কি হ'ল মানুহজনে হয়তো কিবা ভেলেকি মাৰিলে বা কিবা তেওঁ মানুহজনৰ লগে লগে পানীত নামি গৈছে অমৰে মানে কৈছে মই স্পষ্ট দেখিছোঁ এজন মানুহ একদম শুভ্ৰ কাপোৰ পিন্ধি আছে বয়সত মানে বৰ বেছি ডেকাও নহয় বুঢ়াও নহয় কিন্তু একদম সুঠাম এজন পুৰুষ চিনাকি মানুহ একেবাৰে নহয় আৰু সেই মানুহজনে পানীলৈ নামি গৈছে যদিও মানে অমৰৰ ফালে মুখ কৰি পানীলৈ নামি গৈছে আৰু তেওঁৰ চকুত হৈ অমৰেও সমানেই পানীলৈ নামি গৈছে তাৰ পিছত অমৰে কৈছে তেওঁক ভৰি দুখনত ধৰি সঁচাকৈ কোনোবাই বা কিহবাই পানীৰ তলৰ পৰা টানি আছিলে এই ঘটনাটো কেনেদৰে হ'ল কিয় হ'ল অমৰে নাজানে কিন্তু মানে তেওঁ যেতিয়া এই কথাবোৰ ক'লে তেতিয়া সমীৰণহঁতে বুজি পালে যে আচলতে এইটো এটা বেলেগ কিবা পৰিঘটনা অমৰৰ লগত হৈছিলে আৰু সেই দিনাখন হয়তো চাগে ভগৱানৰ নাম সময়মতে লোৱাৰ কাৰণে তেওঁলোকে নিজৰ বন্ধু অমৰক বচাব পাৰিলে 2018 চনৰ পিকনিকৰ সময়ত তেওঁলোকৰ লগত ঘটা এই ঘটনাৰ ছাপ এতিয়াও সমীৰণহঁতৰ মনত আছে তেওঁলোক এতিয়াও পিকনিকলৈ আৰু যাব পৰা নাই বেলেগ কোনোবাইও যদি লগ ধৰে কিবা নহয় কিবা এটা অজুহাত দেখুৱাই তেওঁলোক পিকনিকৰ পৰা আঁতৰি থাকে বৰ আচৰিত ধৰণৰ ঘটনা নহয়নে বাৰু মই আগতে কেতিয়াও এনেকুৱা ঘটনা শুনা নাই বা পঢ়া নাই আজি আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আপোনালোকৰো কেতিয়াবা এনেকুৱা হৈছে নেকি পিকনিক স্পটত গৈছে কিন্তু মানে পৰিৱেশটো কিবা ভাল লগা নাই আৰু সূৰ্যৰ পোহৰ কমি অহাৰ লগে লগে আপুনি সেই মানে ঠাইটুকুৰ অলপ মানে ঋণাত্মক এক এনাৰ্জি অনুভৱ কৰিছে বহু ক্ষেত্ৰত হয় থাকিবলৈ মন নাযায় ভাল নালাগে ঘৰলৈ ঘূৰি যাওঁ লাগে তেনেকুৱা আপোনালোকৰ হৈছে নেকি বাৰু কেতিয়াবা হৈছে যদি এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিবচোন আৰু পিকনিক ক'লৈ গৈছে ইতিমধ্যে যদি গৈছে বা ক'লৈ যোৱাৰ প্লেন কৰি আছে তাকো জনাব তাৰ কাৰণেও এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি